মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে হিষ্টৰী সাবজেক্টৰ 9টা পেজেছ ৰাইটিং আৰু 3টা মেপ ৰাইটিং এই ভিডিঅ'ত আলোচনা কৰিম। আশা কৰিম এই 9টা পেজেছ আৰু 3টা মেপে তোমালোকক অহা পৰীক্ষাত মিনিমাম 15 নম্বৰ কেৰি কৰাত সহায় কৰিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পলাচোন আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম পেজেছটো লোৱা হৈছে 2014ৰ কুৱেশ্যন পেপাৰৰ পৰা। ইয়াতে দিয়া হৈছে তলত দিয়া পাঠৰ অংশবোৰ ভালদৰে পঢ়ি চোৱা আৰু সেইমতে প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াতে দিছে ভিক্ষু আৰু ভিক্ষুণীসকলৰ বাবে নিয়মাৱলী। ইয়াত দিছে বিনয় পিটক যোগে পৰিৱেশিত নিয়মাৱলীৰ কেইটিমান তলত উল্লেখ কৰা হ'ল। যেতিয়া কোনো এজন ভিক্ষুৱে ঊল আৰু জন্তুৰ নোম মিশ্ৰিত কৰি এখন নতুন কম্বল বা বগা বা ৰাগ প্ৰস্তুত কৰে, তেওঁ সেইখন 6 বছৰৰ বাবে নিজে ল'ব পাৰে। এইটো ভিক্ষুকৰ পৰা এটা কি দিছিল, পেজেছ দিছিলে দেখা। এই পেজেছৰ বা পেছেজ ৰাইটিঙৰ ইয়াতে প্ৰশ্নসমূহ দিছিল। নিজে প্ৰস্তুত কৰা কম্বল বা ৰাগখন কমেও কিমান দিনলৈকে ভিক্ষু এজনে নিজে ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত দিছিল খ নম্বৰ, নিৰ্ধাৰিত সময়ৰ আগতে ভিক্ষু এজনে নতুন এখন কম্বল প্ৰস্তুত কৰিবলৈ কি কৰিব লাগে। ভিক্ষু এজনে কোনো গৃহস্থৰ ঘৰলৈ গ'লে খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত কি কি নিয়মাৱলী পালন কৰিব লাগে। দেখা এতিয়া আনচাৰলৈ দেখা। নিজে প্ৰস্তুত কৰা কম্বল বা ৰাগখন কমেও কিমান দিনলৈ ভিক্ষু এজনে নিজে ব্যৱহাৰ কৰিব পাৰে। উত্তৰ, নিজে প্ৰস্তুত কৰা কম্বল বা ৰাগখন ভিক্ষু এজনে নিজে 6 বছৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিছিল। নিৰ্ধাৰিত সময়ৰ আগতে ভিক্ষু এজনে নতুন কম্বল প্ৰস্তুত কৰিলে কি কৰিব লাগে। দেখা, নিৰ্ধাৰিত সময়ৰ আগতে ভিক্ষু এজনে যদি অন্য এখন কম্বলৰ প্ৰয়োজন অনুভৱ কৰে তেতিয়া হ'লে তেওঁ সংঘৰ কৰ্তৃপক্ষক জনাব লাগিছিল, অন্যথা তেওঁ নতুনকৈ সংগ্ৰহ কৰা কম্বল বা ৰাগখন তেওঁৰ স্বীকৃতিৰ ভিত্তিত সেইখন বাজেয়াপ্ত কৰা হৈছিল। ভিক্ষু এজনে কোনো গৃহস্থৰ ঘৰলৈ গ'লে খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত কি কি নিয়মাৱলী পালন কৰিব লাগে। ভিক্ষু এজনে কোনো গৃহস্থৰ ঘৰলৈ গ'লে খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত কৰিবলগীয়া নিয়মাৱলী কেইটা হ'ল, তেওঁ অতি বেছি 2 বা 3 বাটি খাদ্যহে গ্ৰহণ কৰিব লাগিছিল। তাৰপিছত উল্লেখিত পৰিমাণতকৈ বেছি খাদ্য গ্ৰহণত বাধা আছিল। তেওঁ যদি গৃহস্থৰ ঘৰত পোৱা নিৰ্ধাৰিত পৰিমাণৰ খাদ্য নাখাই মঠলৈ লৈ আহে, তেতিয়াহ'লে সেই খাদ্য অন্য ভিক্ষুকৰ সৈতে ভগাই খোৱাটো সংঘৰ নিয়ম আছিল। অথবাটো আছিল পুৰুষ আৰু মহিলাই কিদৰে সম্পদ আহৰণ কৰিব পাৰে। মনুস্মৃতিয়ে পুৰুষসকলৰ উপাৰ্জনৰ ক্ষেত্ৰত মুঠতে যি 7টা উপায় ঘোষণা কৰিছে সেইকেইটি হ'ল, উত্তৰাধিকাৰীৰ বিচাৰি তথা অনুসন্ধান কৰি উলিওৱা, ক্ৰয় বিক্ৰয়, কোনো কামত ধন খটোৱা, কৰ্ম আৰু সজ্জনৰ পৰা উপহাৰ। এইটো আছিলে তোমালোকৰ পেজেছ চাই যোৱা। এই পেজেছৰ তোমালোকৰ 2টা প্ৰশ্নহে দিছিল আৰু পেজেছটি তোমালোকৰ 2014 আৰু 2017-2022 বৰ্ষতো আহিছিল। ইয়াতে প্ৰশ্ন দিয়া আছে যে মনুস্মৃতি মতে পুৰুষসকলে কি উপায়েৰে সম্পত্তি আহৰণ কৰে, স্ত্ৰীসকলে কি উপায়েৰে সম্পত্তি আহৰণ কৰে। এতিয়া আনচাৰলৈ আহাচোন। পুৰুষ আৰু নাৰীয়ে কি কি উপায়েৰে সম্পদ আহৰণ কৰিব পাৰিছিল। 2022, 2017, 2014 বৰ্ষত আহিছিল। মনুস্মৃতি মতে পুৰুষসকলে 7টা উপায়েৰে সম্পত্তি আহৰণ কৰিব পাৰিছিল। এই 7টা উপায় হ'ল, উত্তৰাধিকাৰী সূত্ৰে বিচাৰি তথা অনুসন্ধান কৰি উলিওৱা, ক্ৰয় বিক্ৰয়, কোনো কামত খটোৱা, কৰ্ম আৰু সজ্জনৰ পৰা উপহাৰ গ্ৰহণ। মনুস্মৃতি মতে নাৰীয়ে 6টা উপায়েৰে সম্পত্তি
আহৰণ কৰিব পাৰিছিল। সেই 6টা উপায় হ'ল বিবাহৰ সময়ত অৰ্থাৎ অগ্নিক সাক্ষী কৰি আগবঢ়োৱা সম্পদ, শোভাযাত্ৰা কৰি কইনা অনাৰ সময়ত নাইবা মৰম চেনেহেৰে দিয়া বিভিন্ন উপহাৰ, পিতৃ মাতৃ আৰু ভাতৃৰ পৰা প্ৰাপ্ত ধন আদি। ইয়াৰ উপৰিও বিবাহৰ পাছত প্ৰাপ্ত উপহাৰ আৰু মৰমীয়াল স্বামীয়ে যি দিয়ে সকলোবোৰ নাৰীৰ সম্পদ বুলি ধৰা হয়। নেক্সট প্ৰশ্ন আছিল কি, মনুস্মৃতি মতে সম্পদ আহৰণৰ উপায়বোৰে পুৰুষ আৰু মহিলাক পৃথক কৰিছে বুলি মই ভাবোঁ। ভবাৰ কাৰণবোৰ হ'ল, পুৰুষে 7 ধৰণে সম্পত্তি আহৰণ কৰিব পাৰে কিন্তু নাৰীয়ে 6 ধৰণে। পুৰুষে উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি আহৰণ কৰে কিন্তু নাৰীয়ে উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি আহৰণ কৰিব নোৱাৰে। এইখিনি আছিলে তোমালোকৰ প্ৰশ্নৰ উত্তৰ। নেক্সট পেজেছটো লৈ আহা। পানীৰ পুখুৰী কেনেকৈ খনন কৰা হৈছিল? কৃষ্ণদেৱ ৰায়ে কেনেকৈ পানীৰ পুখুৰী সজাইছিল সেই বিষয়ে পিয়াজে লিখিছিল, ৰজাই এটি পুখুৰী খনন কৰাইছিল 2খন পাহাৰৰ মুখত, যাতে ইটো ফালৰ পৰাই হওক বা সিটো ফালৰ পৰাই হওক, যৰে পৰাই নহওক কিয় সকলো পানী আহি যেন তাতেই পৰে। এইটো আছিলে তোমালোকৰ পেজেছটো, তোমালোকে স্ক্ৰীনশ্বট মাৰি চাব পাৰা, আৰু যদি কোশ্চিন আছে কোশ্চিন পেপাৰতো তোমালোকে চাব পাৰা। এনচাৰখিনি চোৱা, প্ৰশ্নখিনি চোৱা আগতে, প্ৰশ্নখিনি তোমালোকে চাই লোৱা। মই এনচাৰৰ লগতো প্ৰশ্ন আছে, মই তাতে তোমালোকক কৈ দিম। দেখা, জলাশয় নিৰ্মাণ কৰা ৰজাজনৰ নাম কি আছিল? উত্তৰ, বিজয়নগৰৰ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কৃষ্ণদেৱ ৰায়। জলাশয়টো ক'ত নিৰ্মাণ কৰা হৈছিল? জলাশয়টো 2খন পাহাৰৰ মুখত জলাশয়টো নিৰ্মাণ কৰা হৈছিল। তাৰপিছত জলাশয়লৈ পানী ক'ৰ পৰা অনা হৈছিল? 3 লিক বা 15 কিলোমিটাৰ দূৰত্বৰ পৰা পাহাৰৰ সিপাৰৰ নামনি অঞ্চলৰ পৰা পাইপেৰে জলাশয়লৈ পানী অনা হৈছিল। তাৰপিছত জলাশয় নিৰ্মাণ কাৰ্যত ইমান মানুহ কিয় নিয়োগ কৰা হৈছিল? জলাশয়টো অতি ডাঙৰ খনন হৈছিল কাৰণ ইয়াৰ পানী নিত্য ব্যৱহাৰৰ উপৰিও প্ৰয়োজন হ'লে ধাননি পথাৰ আৰু বাগিচালৈও পানী যোগান ধৰা হৈছিল। ইয়াৰ উপৰিও এই পুখুৰীটো নিৰ্মাণৰ সময়ত এই পাহাৰৰ ভাঙি পেলোৱা হৈছিল। এইখিনি আছিলে এইটো প্ৰশ্নৰ সমাধান। তলত দিয়া পাঠ্যাংশবোৰ ভালদৰে পঢ়ি চোৱা আৰু সেইমতে প্ৰশ্নবোৰৰ উত্তৰ লিখা। নব্য প্ৰাচীন সভ্যতা। দৰাচলতে 20 শতিকাৰ আগভাগত দয়াৰাম সাহানীৰ দৰে পুৰাতত্ত্ববিদে হৰপ্পাৰ যিবোৰ ভূমি স্তৰত শিলমোহৰ আৱিষ্কাৰ কৰিছিল, নিঃসন্দেহে সেইবোৰৰ বিন্যাস প্ৰাচীন ঐতিহাসিক স্তৰবোৰ গঠনৰ বহু কাল পূৰ্বেই ঘটিছিল। তোমালোকে পেজেছটো চাই লোৱা, এইটো হ'ল পেজেছ, অ'কে, চাই লোৱা। পেজেছৰ এইখিনি আছিলে আনচাৰ। দেখা, মই তোমালোকক আনচাৰখিনি লগে লগে কৈ গৈছোঁ। দেখা, ইয়াতে হিন্দু প্ৰশ্নটো আগতে চোৱা। হিন্দু উপত্যকাৰ নতুন সভ্যতা আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সেৱা আগবঢ়োৱা 2জন পুৰাতত্ত্ববিদৰ নাম লিখা। উত্তৰ, দয়াৰাম সাহানী আৰু ৰাখাল দাস বন্দ্যোপাধ্যায়। শিলমোহৰৰ আৱিষ্কাৰৰ পূৰ্বে পুৰাতত্ত্ববিদসকলক কিদৰে সহায় কৰিছিল? শিলমোহৰৰ আৱিষ্কাৰে পুৰাতত্ত্ববিদসকলক কোনো সভ্যতা সংস্কৃতিৰ অধ্যয়নত যথেষ্ট সহায় কৰিছিল। পুৰাতত্ত্ববিদজন মাৰ্শ্বালে শিলমোহৰৰ ওপৰত ভিত্তি কৰিয়েই হিন্দু উপত্যকাত এটা নতুন সভ্যতাৰ সম্ভেদ পোৱাৰ কথা সমগ্ৰ পৃথিৱীক অৱগত কৰিছিল। তাৰপিছত ভাৰতীয় পুৰাতত্ত্ববিদলৈ জন মাৰ্শ্বালৰ বৰঙণিসমূহ কি আছিল? ওকে, দেখা, আনসারটো হ'ল জন মাৰ্শ্বালে পোনপ্ৰথমতে হিন্দু উপত্যকা সভ্যতাৰ উপস্থিতিৰ কথা বিশ্ববাসীক অৱগত কৰিছিল। মাৰ্শ্বালে আছিল ভাৰতত কাম কৰা
প্রথমজন বৃত্তিধারী পুরাতত্ত্ববিদ মার্শালে ভারতবর্ষক বর্তমানতকৈও ৩,০০০ বছৰৰ পুৰণি এখন ভাৰত দি থৈ গৈছে। দেখা তাৰপিছত এইখিনি হ'ব। অ'কে, তাৰপিছত যথাৰ্থ সামাজিক ভূমিকা। ইয়াত মহাভাৰতৰ আদি পৰ্বৰ এটি কাহিনী সংযোজিত হৈছে। কুৰু ৰাজকোঁৱৰসকলক ধনুৰ্বিদ্যাৰ প্ৰশিক্ষণ দিয়া দ্ৰোণাচাৰ্য নামৰ ব্ৰাহ্মণজনক একলব্য নামৰ নিশাত তথা চিকাৰী সম্প্ৰদায়ৰ এজন যুৱকে তেওঁক এই বিদ্যা শিকাবলৈ অনুৰোধ জনাইছিল। এইটো চোৱা হৈ গ'ল। এইটো আছিলে তোমাৰ পেজেছ। ইয়াতে প্ৰশ্নকেইটা দিয়া আছে। এতিয়া মই তোমালোকক আনচাৰকেইটা গাই দিম। মই তোমালোকক প্ৰশ্ন আৰু আনচাৰখিনি কৈ আছোঁ। একলব্য কোন আছিল? উত্তৰ, একলব্য এজন নিশাত তথা চিকাৰী সম্প্ৰদায়ৰ যুৱক আছিল। 2, ধনুৰ্বিদ্যাত তেওঁ কেনেদৰে পাৰ্গতালি আহৰণ কৰিছিল? একলব্য সৰু কালৰ পৰা ধনুৰ্বিদ্যা আহৰণৰ কাৰণে চেষ্টা কৰিছিল। গভীৰ নিষ্ঠা আৰু সততাৰে ধনুৰ্বিদ্যা আহৰণ কৰি এদিন তেওঁ ধনু পৰিচালনাৰ ক্ষেত্ৰত এজন সিদ্ধ ব্যক্তি হিচাপে পৰিগণিত হৈছিল। তেওঁ এই বিদ্যা অধিক আহৰণৰ কাৰণে পাণ্ডৱৰ গুৰু দ্ৰোণাচাৰ্যক গুৰু হিচাপে ভজিব খুজিছিল, কিন্তু দ্ৰোণাচাৰ্যই পৰিচালিত নিয়মৰ বাহিৰত একলব্যক ধনুৰ্বিদ্যা দিয়াৰ কাৰণে অসমৰ্থতা প্ৰকাশ কৰিছিল। নেক্সট 3 নম্বৰ হৈছে দ্ৰোণাচাৰ্যই তেওঁৰ ছাত্ৰসকলক ধনুৰ্বিদ্যাৰ কৌশল শিকাওঁতে ধৰ্মসূত্ৰৰ নিয়ম মানিছিলনে? দ্ৰোণাচাৰ্যই তেওঁৰ ছাত্ৰসকলক ধনুৰ্বিদ্যা কৌশল শিকাওঁতে ধৰ্মসূত্ৰৰ নিয়ম মানি চলা নাছিল। ধৰ্মসূত্ৰ মতে গুৰুৰ দৃষ্টিত সকলো শিশু সমান হ'ব লাগে, কিন্তু দ্ৰোণাচাৰ্যই সকলো শিষ্যক সমদৃষ্টিৰে চোৱা নাছিল। অৰ্জুনৰ প্ৰতি দ্ৰোণাচাৰ্যৰ বিশেষ দুৰ্বলতা আছিল। তদুপৰি দ্ৰোণাচাৰ্যই নিজ আৰু পিছপৰা বুলি আৰু ৰাজ পৰিয়ালৰ নোহোৱা বাবে একলব্যৰ শিক্ষা দিবলৈ অসন্মত হৈছিল, যিটোৱে ধৰ্মসূত্ৰ উলংঘন কৰিছিল। নেক্সট, ফ্ৰেংকই বাৰ্নিয়াৰৰ ট্ৰেভেলছ ইন দি মোগল এম্পায়াৰৰ গ্ৰন্থিখনিৰ উদ্ধৃতি। এইটো গুৰুত্বপূৰ্ণ কথা যে এই বিশাল দেশখনৰ এক বৃহৎ অংশ সঁচাকৈয়ে অত্যন্ত সাৰুৱা। দেখা, এইটো আছিলে তোমালোকৰ পেজেছ। প্ৰশ্নসমূহ এইখিনি হ'ল তোমালোকৰ প্ৰশ্ন। এতিয়া মই তোমালোকক আনচাৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল বংগদেশৰ উৎপাদন সম্পৰ্কে বাৰ্নিয়াৰৰ মত কি আছিল? বংগদেশৰ উৎপাদন সম্পৰ্কত ফ্ৰেংকই বাৰ্নিয়াৰে লিখিছিল যে বংগদেশৰ মাটি অতি সাৰুৱা আছিল। বংগদেশত ধান আৰু অন্যান্য শস্যৰ উপৰিও বিভিন্ন বাণিজ্যিক সম্পদ যেনে পাট, কপাহ, নীল আদি উৎপন্ন হৈছিল। বাৰ্নিয়াৰৰ মতে পাট, কপাহ আৰু নীল উৎপাদনত বংগদেশে ইজিপ্তকো চেৰ পেলাইছিল। এতিয়া 2 নম্বৰৰ প্ৰশ্নলৈ আহা। 2 নম্বৰত দিছে মোগলসকলৰ সময়ত ভাৰতৰ কৃষি পদ্ধতিৰ বিষয়ে বাৰ্নিয়াৰৰ মত কি আছিল? দেখা, মোগলসকলৰ সময়ত ভাৰতবৰ্ষৰ কৃষিৰ ক্ষেত্ৰত এখন আগবঢ়া দেশ আছিল, কাৰণ সৰহ সংখ্যক মানুহ আছিল কৃষিজীৱী। খাদ্যশস্যৰ উপৰিও নানান ধৰণৰ কাপোৰ, কাৰ্পেট, পাট আৰু কপাহী কাপোৰ প্ৰচুৰ পৰিমাণে উৎপাদন কৰিছিল। এনে ধৰণৰ সামগ্ৰীসমূহ বিদেশলৈ ৰপ্তানি কৰা হৈছিল। 3 নম্বৰৰ আনচাৰলৈ আহা যে ভাৰতলৈ অহা সোণ ৰূপ সম্পৰ্কে বাৰ্নিয়াৰে কি লিখিছিল? বাৰ্নিয়াৰৰ মতে ভাৰতলৈ বহু পলমকৈ সোণ ৰূপ আহি পাইছিল। বিশ্বৰ বিভিন্ন দেশত প্ৰচলন হোৱাৰ পিছতহে সোণ ৰূপ ভাৰতলৈ আহিছিল। পিয়াজে বজাৰৰ বিস্তৃতি আৰু হুবহু বিৱৰণ দিছে। আগলৈ গ'লে তুমি এটি
আহল বহল ৰাস্তা পাবা। এই ৰাস্তাটোতে বহু সদাগৰে বাস কৰে আৰু তাতেই তুমি সকলো ধৰণৰ ৰুবি, হীৰা, পান্না আৰু মুকুতা আৰু লগতে ক্ষুদ্ৰ মুকুতা আৰু কাপোৰ আৰু তুমি ইচ্ছা কৰা পৃথিৱীত থকা যিকোনো বস্তুৱেই তাত কিনিব পাৰিবা। এইটো আছিলে পেজেছ দেখা, এইটো পেজেছৰ এইটো প্ৰশ্ন। এতিয়া মই তোমালোকৰ আগত আনচাৰ আলোচনা কৰিম। পিঁয়াজে বিজয়নগৰ বজাৰখনত, তোমাৰ প্ৰশ্নটো আগতে কৈ লওঁ, তোমালোকে প্ৰশ্নটো চাই লেখা। পিঁয়াজে বিজয়নগৰ বজাৰ কেনেদৰে বৰ্ণনা কৰিছিল? পিঁয়াজে বিজয়নগৰ বজাৰখনত সকলো বস্তু পোৱা যায় বুলি বৰ্ণনা কৰিছিল। তেওঁৰ মতে বিজয়নগৰৰ বজাৰত চাউল, গম, অন্যান্য শস্য, বাৰ্লি, উৰহি, লেচেৰা, মাহ, মুগ, বুটমাহ আৰু অন্যান্য মাহজাতীয় শস্য কম দামত প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। পিঁয়াজৰ মতে বিজয়নগৰৰ ৰাস্তাবোৰ আছিল আহল বহল আৰু ৰাস্তাৰ কাষতে বহু সদাগৰে বাস কৰিছিল। ৰুবি, হীৰা, পান্না, বিভিন্ন মুকুতা, কাপোৰ আদি বজাৰত পোৱা গৈছিল। ঘোঁৰা, নেমু টেঙা, সমুথিৰা টেঙা, আঙুৰ আৰু বিভিন্ন ধৰণৰ ফল মূল আদি বজাৰত পোৱা যায়। তাৰপিছৰ প্ৰশ্নটো আছিলে ফাৰ্নাও-নুনিজে বিজয়নগৰৰ বজাৰ কেনেকৈ বৰ্ণনা কৰিছিল? ফাৰ্নাও-নুনিজে বিজয়নগৰৰ বজাৰৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। তেওঁৰ মতে বিজয়নগৰৰ বজাৰ আঙুৰ, সমুথিৰা টেঙা, নেমু টেঙা, ডালিম, কঁঠাল, আম আদি বিভিন্ন ফল মূলৰে পৰিপূৰ্ণ আছিল আৰু সেইবোৰ অত্যন্ত সস্তা আছিল। নুনিজৰ মতে বিজয়নগৰ বজাৰত ছাগলী, গাহৰি, পহু, কুকুৰা, চৰাই, শহাপহু, কপৌ, বটা চৰাই, ঘৰচিৰিকা, এন্দুৰ, মেকুৰী, জেঠী আদি সকলো ধৰণৰ মাংস পোৱা গৈছিল। নেক্সট পেজেছটোলৈ আহা। মানুহক মেচিনৰ দাস কৰি চৰম বিমুখ কৰা আধুনিক যুগৰ গভীৰ সমালোচক গান্ধীজীয়ে যঁতৰ বা চৰখা মানৱ সমাজৰ এটি নিদৰ্শন স্বৰূপে গণ্য কৰিছিল। এনে নিদৰ্শন যন্ত্ৰ আৰু কাৰিকৰীক লৈ গৌৰৱান্বিত নহয়। দেখা, এইটো হ'ল পেজেছটো। অ'কে, ইয়াৰ প্ৰশ্নসমূহ চোৱা। অ'কে, এতিয়া প্ৰশ্নসমূহ আৰু উত্তৰসমূহলৈ আহা। উক্ত পাঠ্যাংশৰ উৎস কি? ইয়াতে দেখা, য়ং ইণ্ডিয়া কাকতখন 17 মাৰ্চ 1927 চনত প্ৰকাশিত হৈছিল। তাৰপিছত মহাত্মা গান্ধীয়ে আধুনিক যুগক কিয় সমালোচনা কৰিছিল? মানুহক মেচিনৰ দাস কৰি চৰম বিমুখ কৰা বাবে মহাত্মা গান্ধীয়ে আধুনিক যুগক সমালোচনা কৰিছিল। মেচিনৰ প্ৰতি থকা মানুহৰ আকৰ্ষণৰ তেওঁ কিয় প্ৰতিবাদ কৰিছিল? গান্ধীজীৰ মতে মেচিন বা কল কাৰখানা আৱিষ্কাৰৰ ফলত মানুহৰ শ্ৰমৰ পৰিমাণ কমি আহিছিল। ইয়াৰ ফলত মানুহৰ চৰম বিমুখ হৈ পৰিছিল। আনহাতে কৰ্মহীন জনসাধাৰণ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। ইয়াৰ কাৰণ হিচাপে মেচিনক দোষাৰোপ কৰি মানুহৰ মেচিনৰ প্ৰতি থকা আকৰ্ষণক গান্ধীজীয়ে সমালোচনা কৰিছিল। নেক্সট 4 নম্বৰ কি দিছে? তাৰপিছত যঁতৰৰ ব্যৱহাৰৰ প্ৰতি মহাত্মা গান্ধীয়ে কিয় গুৰুত্ব দিছিল? যঁতৰে খদ্দৰ কাপোৰ বোৱাত সহায়ক হয় আৰু দুখীয়া লোকসকলৰ উপৰঞ্চি উপাৰ্জন হোৱা আত্মনিৰ্ভৰশীলতা কৰি তোলে। দুখীয়া লোকসকলে ঘৰতে বহি এই যন্ত্ৰ ব্যৱহাৰ কৰি উপকৃত হ'ব পাৰে। সেয়েহে মহাত্মা গান্ধীয়ে যঁতৰৰ ব্যৱহাৰত গুৰুত্ব দিছিল। তদুপৰি গান্ধীয়ে যঁতৰক মানৱ সমাজৰ এটি নিদৰ্শন স্বৰূপে গণ্য কৰিছিল। লাষ্ট পেজেছটোলৈ আহা। ব্ৰিটিছসকল গ'ল কিন্তু ক্ষতি সাধন কৰি থৈ গ'ল।
চৰ্দাৰ বল্লভভাই পেটেলে কৈছিল, আমি পৃথক নিৰ্বাচন বিচাৰিছোঁ বুলি কোৱা কথাষাৰ কোনো অৰ্থ নাই, কাৰণ এইটো আমাৰ কাৰণে ভাল। দেখা, চৰ্দাৰ বল্লভভাই পেটেলৰ এটি পেজেছ দিছিলে। পেজটো তোমালোকে আৰু এবাৰ ভালকৈ চাই লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা। অ'কে, এতিয়া প্ৰশ্নসমূহলৈ আহা। এইখিনি আছিলে পেজেছৰ প্ৰশ্ন। দেখা, এইটো আছিলে পেজেছৰ প্ৰশ্ন। ওকে, দেখা 1 নম্বৰ প্ৰশ্ন আছিল, চৰ্দাৰ বল্লভভাই পেটেলৰ মতে আমি এতিয়া কিয় বেলেগ জাতি? চৰ্দাৰ বল্লভভাই পেটেলৰ মতে পৃথক নিৰ্বাচন ব্যৱস্থাৰ বাবেই ভাৰতবাসী এক বেলেগ জাতি হ'ল। পৃথিৱীৰ ক'তো নথকা এনে এক পৃথক নিৰ্বাচন ব্যৱস্থাৰ বাবেই বেলেগ জাতি হ'ল বুলি পেটেলে পৃথক নিৰ্বাচনৰ বিৰোধিতা কৰিছিল। তাৰপিছৰ প্ৰশ্ন হ'ল ইয়াত বাস কৰাৰ বাবে অনুপযোগী হ'ব। তেওঁৰ মতে কি আৰু কেতিয়া অনুপযোগী হ'ব? দেখা, পেটেলৰ মতে পৃথক নিৰ্বাচন ব্যৱস্থা বৰ্তি থাকিলে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত স্বাধীন ভাৰতত বাস কৰা অনুপযোগী হ'ব। তাৰপিছত দিছিলে লাষ্ট কুৱেশ্যন লৈ আহা, আমি সেই অপকাৰ চিৰকলীয়া কৰিব খোজা নাই। তেওঁৰ মতে অপকাৰটো কি? জাত পাত আৰু ধৰ্মৰ ভিত্তিত দেশ বিভাজনক বা দেশখনক বিভেদ সৃষ্টি কৰি ব্ৰিটিছসকলে ভাৰতত অপকাৰ কৰি থৈ যোৱা বুলি কৈ পেটেলে অপকাৰ হোৱা বুলি কৈছে। অ'কে, চ' এইখিনি আছিলে এই প্ৰশ্নটোৰ সমাধান। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজি মই তোমালোকৰ আগত আলোচনা কৰিবলগীয়া পেজেছ 9টা আৰু তাৰ সমাধান। এতিয়া মই তোমালোকক ভিডিঅ'টিৰ প্ৰথমতে কোৱাৰ দৰে 3টা মেপৰ কথা আলোচনা কৰিম। ভাৰতৰ এখন মানচিত্ৰ আঁকি প্ৰদেশবোৰ বহুৱা আৰু য'ত তলত দিয়া ভাষাকেইটা ৰাজ্যিক ভাষা। ইয়াতে দিছে মালায়ালাম, উৰিয়া, তেলেগু আৰু কানাড়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই বছৰৰ নতুন নিয়ম অনুসৰি তোমালোকৰ মেপ অংকনত, মেপ ডায়েগ্ৰামত তোমালোকৰ 10 নম্বৰ থাকিব। গতিকে তোমালোকৰ এইটো ঘৰত প্ৰেক্টিছ কৰিবাই। আজিয়ে এতিয়া ভিডিঅ' চোৱাৰ লগে লগে তোমালোকে প্ৰেক্টিছ কৰা, কিয়নো এইটো 10 নম্বৰ চিয়'ৰ তোমালোকৰ আহিবই। আৰু এই কেইটামান ঠাইৰ নাম ইয়াতে যেনেকৈ দিয়া আছে এনেকুৱা 5টা আহিব আৰু 5 নম্বৰ তোমালোকৰ মেপত থাকিব। দেখা, ইয়াতে দিছে মালায়ালাম কেৰেলা, উৰিয়া উৰিষ্যা, তেলেগু অন্ধ্ৰপ্ৰদেশ আৰু কানাড়া কৰ্ণাটকা। চ' তোমালোকে এই মেপখন চোৱা। মেপখন চালে তোমালোকৰ এটা আইডিয়া হ'ব। দেখা, এইটো হ'ল মেপ, ভাৰতৰ মেপ। এই যে তোমালোকৰ দিছে এইটো হ'ল কৰ্ণাটকত কানাড়া, অন্ধ্ৰপ্ৰদেশত তোমালোকে এইটো কি তোমালোকে তাৰ তামিল, কৰ্ণাটকত কানাড়া কৰ্ণাটকত বহাই দিছোঁ হৈছে। তোমালোকে দেখা, তাৰপিছত ভাষাখিনি ইয়াতে বহাই দিয়া হৈছে। অ'কে, নেক্সট দেখা, ভাৰতৰ এখন মানচিত্ৰ আঁকি 1857 চনৰ বিদ্ৰোহৰ 4টা প্ৰধান কেন্দ্ৰ লিখা। দেখা, এইটো হ'ল ভাৰতৰ মানচিত্ৰ। ভাৰতৰ মানচিত্ৰত দেখা এই বিদ্ৰোহৰ 4টা কেন্দ্ৰ মিৰাট, বেৰেলী, তাৰপিছত আছাম আৰু ঝান্সী ইয়াতে দিয়া হৈছে। তোমালোকে এইখিনি চালে তোমালোকৰ হৈ যাব। তো মেপ অংকনটো তোমালোকৰ মই কৈছোঁৱেই, 10 নম্বৰ তোমালোকৰ পৰীক্ষা থাকিব। তাৰপিছত দিছে দেখা, নেক্সট প্ৰশ্নটো আগতে চাই লোৱা। ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তলত দিয়া ঠাইবোৰ বহুৱা। পাটলিপুত্ৰ, আগ্ৰা, অমৃতসৰ, চেন্নাই, কলকাতা আৰু গড়গাঁও। ইয়াতে 6টা আছে, 5টা তোমালোকৰ পৰীক্ষা দিব। অমৃতসৰ, আগ্ৰা, পাটলিপুত্ৰ আৰু কলকাতা, চেন্নাই আৰু গড়গাঁও। দেখা, ইয়াতে দিছে, মই দেখাইছোঁ অমৃতসৰ ক'ত হ'ব, আগ্ৰা ক'ত, পাটলিপুত্ৰ ক'ত, কলকাতা ক'ত, গড়গাঁও ক'ত আছে, এইটো চেন্নাই। ঠিক আছে, চ' এইটো আছিলে ভাৰতৰ মেপ। তোমালোকে চাই যোৱা। চ' ঘৰত তোমালোকে বেছি বেছিকৈ মেপবিলাক প্ৰেক্টিছ কৰা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা 24 তাৰিখৰ পৰীক্ষাত সহায় কৰিব। এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।